উজনি অসমৰ বিভিন্ন মছজিদত যিসকল বানাক্ৰান্ত লোকসকলক আশ্ৰয় দিয়া হৈছে তাত দেখা গৈছে যে হিন্দু মুছলমান বা ট্ৰাইবেল বিভিন্ন জনগোষ্ঠীৰ পুৰুষ মহিলা শিশু আৰু বিভিন্ন বিভিন্ন শ্ৰেণীৰ লোক তেওঁলোকক মছজিদ খুলি দিয়া হৈছে, মছজিদত আশ্ৰয় দিয়া হৈছে আৰু মছজিদ কেম্পাছত মছজিদ কমিটিয়ে তেওঁলোকে বিভিন্ন অৰ্থ সাহায্য সংগ্ৰহ কৰি তেওঁলোকক ভাত বনাই তাতে খুৱাই আছে। এই বিষয়টো লৈ দুই এজনে সামাজিক মাধ্যমত আপত্তি কৰিছে আৰু এই বিষয়টো মই স্পষ্ট কৰিব বিচাৰিছোঁ। মছজিদত ইয়াত বিভিন্ন ধৰ্মৰ লোকক আশ্ৰয় দিয়াটো ইছলাম ধৰ্মমতে নিষিদ্ধ নহয় আৰু ইয়াত আপত্তি কৰিব লগা একো নাই। আৰু এই কথাটো কেৱল অসমতেই নহয়, ইয়াৰ পূৰ্বেও আমি দেখিছোঁ গুজৰাটত যেতিয়া বানত আক্ৰান্ত হৈছিল হিন্দু লোকসকলক মছজিদত আশ্ৰয় দিয়া হৈছিল, তাতে তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰিছিল মুছলমান লোকসকলে। মহাৰাষ্ট্ৰৰ পুনেত আমি দেখিছিলোঁ যে হঠাৎ যে তাতে ডাঙৰ বিস্ফোৰণত বা আকস্মিক বানত যিসকল হিন্দু লোক তাত বিপদগ্ৰস্ত হৈছিল মছজিদ খুলি দিয়া হৈছিল, মছজিদত তেওঁলোকক আশ্ৰয় দিয়া হৈছিল। বা বিভিন্ন ভাৰতৰ বিভিন্ন প্ৰান্তত বা পৃথিৱীৰ অন্যান্য দেশতো আমি দেখিছোঁ যে প্ৰাকৃতিক দুৰ্যোগত মছজিদসমূহ খুলি দিয়া হয়। ইয়াত ইছলামধৰ্মী লোক হওক বা অন্যধৰ্মী লোকসকলক তাত মছজিদত আশ্ৰয় দিয়াটো এইটো সমগ্ৰ পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন সময়ত হৈ আছে আৰু মুছলমানসকলে এই কামটো কৰি আছে। আৰু ইয়াত কিছু হিন্দু লোকে আপত্তি কৰিছে আৰু আমি তেওঁলোকে হয়তো নাজানে, তেওঁলোকক মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মছজিদত কোনো ইছলামধৰ্মী বা অন্যধৰ্মী লোকসকলক আশ্ৰয় দিয়াটো ইছলাম ধৰ্মমতে নিষিদ্ধ নহয়। আনকি মছজিদ কেৱল নামাজৰ কাৰণেই নহয়, মদিনাৰ যিটো মছজিদে নবৱী আছিল, যেতিয়া ইছলাম ধৰ্মৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম মদিনাত ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিল, তেতিয়া সমগ্ৰ ইছলামিক ৰাষ্ট্ৰৰ কাম কাজ মছজিদে নবৱীৰ পৰাই পৰিচালিত হৈছিল। মছজিদে নবৱীত কেৱল মানুহে নামাজেই পঢ়া নাছিল, ইয়াত বহি তেওঁলোকৰ ৰাষ্ট্ৰীয় আলোচনা, নীতি নিৰ্ধাৰণ, আইনসভা, সেই মছজিদে নবৱীক আমি আইনসভা বুলিও ক'ব পাৰোঁ, য'ত আইন প্ৰণয়ন হৈছিল। এই মছজিদে নবৱীত বহি ৰাষ্ট্ৰ কাৰ্য পৰিচালিত হৈছিল। বিদেশৰ পৰা যদি কোনো ৰাজদূত বা বিদেশত কোনো তেওঁলোকৰ ৰাষ্ট্ৰৰ প্ৰতিনিধি আহিছিল, তেওঁলোকক মছজিদে নবৱীতেই তেওঁলোকক লৈ বহি আলোচনা কৰা হৈছিল। বিভিন্ন ইহুদী আৰু অন্য ধৰ্মৰ লোক কেতিয়াবা নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক লগ ধৰিবলৈ আহিলে মছজিদে নবৱীত বহি আলোচনা কৰা হৈছিল। এবাৰ আনকি এজন বেদুইন লোক নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক লগ কৰিবলৈ আহি মছজিদে নবৱীত তাত থিয় হৈ পেচাব কৰি দিছিল আৰু নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেতিয়া সাহাবাসকলক কৈছিল, তোমালোকে একো নক'বা, এই লোকজন অজ্ঞ, তেওঁ নাজানে। যেতিয়া এই লোকজনে কৈছে এতিয়া একো নক'বা, তেওঁ পেচাব কৰি সম্পূৰ্ণ হওক। যেতিয়া তেওঁ পেচাব কৰি সম্পূৰ্ণ হ'ল, তাৰপিছত তেওঁক মাতি নি পেলাই কৈছিল যে মছজিদ, ইয়াত নামাজ পঢ়া হয়, ইয়াত এনেকৈ পেচাব কৰিব নালাগে। তাৰপিছত নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে সাহাবাসকলক বাল্টি দি পানী আনিব কৈছিল আৰু পানী ঢালি সেই ঠাই পবিত্ৰ কৰিছিল, কিন্তু এইটো লৈ কোনো খং কৰা নাছিল বা কাকো খং কৰিবলৈ দিয়া নাছিল। আৰু সেই যে মছজিদে নবৱীত খেজুৰ পাতেৰে নিৰ্মিত মছজিদে নবৱী, সেইটোৱেই আছিলে ৰাজপ্ৰসাদ ক'ব গ'লে। কাৰণ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেখেতৰ পিছত খলিফা আবু বকৰ ছিদ্দিক, খলিফা উমৰ ফাৰুক, খলিফা উছমান গনি আৰু কিছুদিন খলিফা হজৰত আলী, এই 40 বছৰলৈকে তেওঁলোকে এই মছজিদে নবৱী আছিল তেওঁলোকৰ কাৰণে ৰাজপ্ৰসাদ, এইটোৱে আছিল তেওঁলোকৰ কাৰণে বিচাৰালয়, এইটোৱে আছিলে তেওঁলোকৰ কাৰণে মন্ত্ৰণা কক্ষ, এইটোৱে আছিলে মানে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়। এই মছজিদে নবৱীত নামাজো পঢ়িছিল আৰু সমগ্ৰ সমাজৰ, দেশৰ আৰু জাতিৰ আৰু ৰাজকাৰ্য, সামাজিক কাৰ্য, অন্যান্য বিচাৰ ব্যৱস্থা সকলোবিলাক মছজিদে নবৱীৰ পৰাই পৰিচালিত হৈছিল। আৰু এটা সময়ত প্ৰায় 40 বছৰলৈকে মছজিদে নবৱীৰ পৰাই সমগ্ৰ ৰাজকাৰ্য পৰিচালিত হৈছিল। বিদেশৰ পৰা যিসকল ডাঙৰ ডাঙৰ লোক আহিছিল, তেওঁলোকে ভাবিছিল যে ইমান বিশাল ইছলামিক সাম্ৰাজ্যৰ হয়তো ৰাজপ্ৰসাদ কিমান ডাঙৰ হ'ব, তাত হয়তো কিমান মানে এটা অভেদ্য দুৰ্গ হ'ব আৰু কিমান ডাঙৰ বিল্ডিং হ'ব। আহি পেলাই তেওঁলোকে দেখিছিল যে ইছলামিক ৰাষ্ট্ৰৰ যে আমিৰুল মুমিনিন বুলি কোৱা হৈছিল খোলাফাই ৰাছিদিন, তেওঁলোকৰ কাৰণে কোনো ৰাজপ্ৰসাদ নাছিল। তেওঁলোকে মাটিত তেওঁলোকে মূৰৰ তলত শিলগুটি দি মাটিৰ ওপৰতে শুই দিছিল। তেওঁলোকৰ কাৰণে কোনো ৰাজকীয় ব্যৱস্থা নাছিল আৰু তেওঁলোকৰ কোনো ইটাৰ বা বিল্ডিং, কোনো ঘৰ নাছিল। তেওঁলোকৰ সাধাৰণ খেজুৰ পাতৰ ঘৰেই আছিল আৰু বিদেশৰ পৰা অহা অতিথিসকলক